যোৱাকালি মই গুৱাহাটীৰ পৰা আহি আছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত এখন সভা কৰি আৰু এই 3 দিনমান আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেইবাখনো সভাও আমি কৰি আছোঁ। কিন্তু ৰাতি ৰাস্তাত আগতে গম পাইছোঁ কোনোবাই 2-3জন সভাকাংক্ষীয়ে ফোন কৰিছে যে এনেকুৱা ধৰণে বোলে কিবা তেনেকুৱা একেবাৰে এইটো মনে সজা আৰু একেবাৰে এটা মানে অপপ্ৰচাৰ বাহিৰে একো নহয়। ইয়াত কিছুমান বিৰোধী শক্তিয়ে আমাৰ দলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এনেকুৱা ধৰণৰ নিউজবিলাক দি আছে আৰু এইটো কেতিয়াও মানে সম্ভৱ নহয় যে আমি কিবা অন্য কিবা চিন্তা কৰিম বুলি। আমি এতিয়া যি দলত কাম কৰি আছোঁ এই দলটো আমাক যথেষ্টখিনি দিছে আৰু এই দলৰ আমি শেষ পৰ্যায়লৈকে নিষ্ঠাবান কৰ্মী হিচাপে আমি কাম কৰি যাম। তেওঁ এজন আমাৰ নিষ্ঠাবান আৰু একজন জ্যেষ্ঠ বিজেপি দলৰ কৰ্মী আছিলে আৰু শদিয়া জিলাৰ জিলা এটা সাংগঠনিক জিলা হিচাপে আছিলে। তেওঁৰ সভাপতিৰ দায়িত্বটো আছিলে আৰু তেওঁক প্ৰভাৰীও দিয়া হৈছিল লখিমপুৰত। আজি তেওঁ ক'ব নোৱাৰোঁ কি কাৰণে তেওঁ আজি দল ত্যাগ কৰাৰ কথাটো বাতৰি ওলাইছে। এতিয়ালৈকেতো আমি গৈছে বুলি গম পোৱা নাই, বাতৰি কাগজতে গম পাইছোঁ। তেওঁৰ লগত এতিয়ালৈকে কথাখিনি আমি তেওঁৰ পৰা জানিব পৰা নাই। আমি তেওঁক ফোন কৰিম যে কথাটো কি হৈছে, তেওঁৰ পৰা মই কথাখিনি জানিম। আমি ভাবোঁ যিহেতু ইমান বছৰ তেওঁ বিজেপিতে কাম কৰি আছে এজন নিষ্ঠাবান কৰ্মী হিচাপে আৰু বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে, আমি ভাবোঁ তেওঁ বিজেপি দলতে থাকি ৰাইজৰ সেৱা কৰিলে বেছি আমি সুখী হ'ম। যোৱাকালি মই গুৱাহাটীৰ পৰা আহি আছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত এখন সভা কৰি আৰু এই 3 দিনমান আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেইবাখনো সভাও আমি কৰি আছোঁ। কিন্তু ৰাতি ৰাস্তাত আগতে গম পাইছোঁ কোনোবাই 2-3জন সভাকাংক্ষীয়ে ফোন কৰিছে যে এনেকুৱা ধৰণে বোলে কিবা তেনেকুৱা একেবাৰে এইটো মনে সজা আৰু একেবাৰে এটা মানে অপপ্ৰচাৰ বাহিৰে একো নহয়। ইয়াত কিছুমান বিৰোধী শক্তিয়ে আমাৰ দলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এনেকুৱা ধৰণৰ নিউজবিলাক দি আছে আৰু এইটো কেতিয়াও মানে সম্ভৱ নহয় যে আমি কিবা অন্য কিবা চিন্তা কৰিম বুলি। আমি এতিয়া যি দলত কাম কৰি আছোঁ এই দলটো আমাক যথেষ্টখিনি দিছে আৰু এই দলৰ আমি শেষ পৰ্যায়লৈকে নিষ্ঠাবান কৰ্মী হিচাপে আমি কাম কৰি যাম। তেওঁ এজন আমাৰ নিষ্ঠাবান আৰু একজন জ্যেষ্ঠ বিজেপি দলৰ কৰ্মী আছিলে আৰু শদিয়া জিলাৰ জিলা এটা সাংগঠনিক জিলা হিচাপে আছিলে। তেওঁৰ সভাপতিৰ দায়িত্বটো আছিলে আৰু তেওঁক প্ৰভাৰীও দিয়া হৈছিল লখিমপুৰত। আজি তেওঁ ক'ব নোৱাৰোঁ কি কাৰণে তেওঁ আজি দল ত্যাগ কৰাৰ কথাটো বাতৰি ওলাইছে। এতিয়ালৈকেতো আমি গৈছে বুলি গম পোৱা নাই, বাতৰি কাগজতে গম পাইছোঁ। তেওঁৰ লগত এতিয়ালৈকে কথাখিনি আমি তেওঁৰ পৰা জানিব পৰা নাই। আমি তেওঁক ফোন কৰিম যে কথাটো কি হৈছে, তেওঁৰ পৰা মই কথাখিনি জানিম। আমি ভাবোঁ যিহেতু ইমান বছৰ তেওঁ বিজেপিতে কাম কৰি আছে এজন নিষ্ঠাবান কৰ্মী হিচাপে আৰু বিজেপি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে, আমি ভাবোঁ তেওঁ বিজেপি দলতে থাকি ৰাইজৰ সেৱা কৰিলে বেছি আমি সুখী হ'ম।